পুনৰ জনাইছো অন্য এক ব্ৰেকিং নিউজ আহি পৰিছে মুহূৰ্তত নাজিৰাৰ গেলেকীত বাঘৰ আক্ৰমণ প্ৰফুল্ল গগৈ নামৰ এজন লোকক আটক কৰিছে বাঘে বাঘৰ আক্ৰমণত শৰীৰৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত হৈছে লোকজন আমি পুনৰ কৈছো নাজিৰাৰ গেলেকীৰ পৰা আহিছে এক ব্ৰেকিং নিউজ নাজিৰাৰ গেলেকীত বাঘৰ আক্ৰমণ চলিছে প্ৰফুল্ল গগৈ নামৰ এজন লোকক আটক কৰিছে বাঘে বাঘৰ আক্ৰমণত কথমপ্ৰী প্ৰাণ ৰক্ষা পৰিছে প্ৰফুল্ল গগৈ নামৰ এজন লোক প্ৰফুল্ল গগৈৰ ঘৰ হৈছে নাজিৰা গেলেকীৰ লাহনগাঁৱৰ উখটিং গাঁৱত ঘটনাৰ বিৱৰণ অনুসৰি প্ৰফুল্ল গগৈ নামৰ লোকজনে ছাগলী বিচাৰি নিজ ঘৰৰ কাষত লাগি থকা বননিৰ মাজেদি গৈ থকা অৱস্থাত হঠাৎ আক্ৰমণ কৰিছে নাহৰ ফুটুকি বাঘে আৰু বাঘৰ আক্ৰমণত শৰীৰৰ বিভিন্ন অংগত আঘাতপ্ৰাপ্ত হৈছে লোকজন চিঞৰ-বাখৰ স্থানীয় লোক উপস্থিত হৈছিল আৰু বাঘটোৱে লোকজনক এৰি হাবিৰ মাজত পলায়ন কৰে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া অঞ্চল জুৰি শংকিত হৈ পৰিছে উখটিং গাঁৱৰ গয়া ৰাইজ লগে লগে স্থানীয় ৰাইজে লোকজনক গেলেকী প্ৰাথমিক বিদ্যালয়ৰ পৰা নাজিৰাৰ লিগিৰি পুখুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আৰু সম্প্ৰতি লোকজন এতিয়া আঘাতমুক্ত হৈছে বুলি জানিব পৰা গৈছে এই ঘটনাৰ পিছতে শিৱসাগৰ বন বিভাগৰ এটি দল আৰু গেলেকী আৰক্ষী উপস্থিত হৈছে আঘাতপ্ৰাপ্ত প্ৰফুল্ল গগৈৰ ঘৰত বৰ্তমান বন বিভাগে বাঘটোক আবদ্ধ কৰিবৰ বাবে উক্ত স্থানত এটা পিঞ্জিৰা সংস্থাপন কৰিছে শিৱসাগৰৰ পৰা ফয়দলি ৰিপৰ্ট নিউজ এইডছ আছাম 8টা বজাত আমাৰ ছাগলীজনী খাইছিলে ছাগলীজনী খাওঁতে মই ৰাস্তাদি গৈ আছিলোঁ ৰাস্তাদি যাওঁতে নাহৰ ফুটুকীয়া বাঘটোৱে ছাইডত ৰৈ আছিলে মোক জাপ মাৰি পিনে ধৰিলে ধৰাৰ পাছত এই ডিঙিত ইয়াত ডাক্তৰে হেৰি কৰিছে আৰু এইফালে বুকুত ঠেঙৰে মানে আঁচুৰিছে আঁচুৰি দিলে পিঠি পালে যেতিয়া যেনেকৈ হাপুতি ধৰিছে মানে মই বাচিব পৰা নাই তেতিয়া মই মুখত এই আঙুলিটো সোমোৱাই তাক তলফাললৈ টানি মই এই হাঁহডাল বচাবৰ কাৰণে তাক টানি মই যেতিয়া হেৰি কৰিলোঁ টানি দিলোঁ টানি দিয়াৰ লগে লগে সি মোৰ পেটত ধৰিছিলে পেটত যেতিয়া মোৰ নখটো তুলিলে এতিয়া মই এই সোঁহাতৰ দাখন পেলাই সোঁহাতৰ হাতখনত টানি তাৰ ঠেংটো যেতিয়া দাঙি দিলোঁ দুটাও দাঙি দিয়াৰ লগে লগে বাঘটো খক কৰি পিনে সি নিজে দৌৰিবলৈ ধৰিলে তাৰপিছত মই চাইছোঁ এতিয়া মোৰ গোটেই খুনে খুন হ'ল তাৰপৰা মোৰ লগত যিজন ল'ৰাই কৈছে ব'ল অলপ মেডিকেল যাবলৈ মানে ল'ৰাজনে লৈ আনিলে অনাৰ পাছত আমি লগে লগে মানে হেৰি মেডিকেললৈ লিগিৰি পুখুৰী মেডিকেল উপস্থিত হ'লোগৈ এটা বুকুত বহিছে 2টা 8টা চিলাই আৰু মই এইবিলাক দেখিছেনে বন বিভাগৰ লগত খবৰ দিয়া হ'ল তেখেতলোক কালি 3বাৰ আহিলে তাৰপৰা আমাৰ গেলেকী বাইদেউ কি এজিজি বাইদেউ নহয় জানো এজিজি বাইদেউ আহিছিলে তাৰপৰা আৰু বন বিভাগৰ শিৱসাগৰ কি কয় অফিচৰ পৰা আহিছিলে 2জন আহিছিলে তাৰপৰা গেলেকী থানা আৰক্ষীও আহিছে বাৰু আহি মেলি এইবোৰ স্পটবিলাক চালে আৰু বন বিভাগে এটা পিঞ্জাও এটা দি থৈ গৈছে আগতেও ওলায় অনিষ্ট মানে গৰু ম'হ ছাগলী এইবিলাকতো যেতিয়া খাই থাকে মানুহ এনেকৈ এটেক কৰা নাই এইবাৰে প্ৰথম কৰিছে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909